শেহতীয়াকৈ আপোনালোকে সকলোৱে দেখিছে যে বিধানসভাৰ মজিয়াত এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত বহু দীঘলীয়া সময় ছটা জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন দল সংগঠন আৰু সাধাৰণ ৰাইজে বিভিন্ন সংগ্ৰামত তেওঁলোকে লিপ্ত হৈ আছিল। ৰাজপথৰ সংগ্ৰাম, তাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ লগত যোগাযোগ কৰা বা দেশৰ প্ৰধানমন্ত্ৰী বিভাগীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদানৰ যোগেদি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ এই বিষয়টোক লৈ বিভিন্ন দল সংগঠনে ছটা জনগোষ্ঠীৰ অন্তৰ্গত বা অসমৰ জাতীয় জীৱনৰ আন বহু দল সংগঠনেও এই বিষয়টোক লৈ অতি সৰব আৰু শক্তিশালী ভূমিকা পালন কৰি আহিছিল। আমাৰ সকলোৰে স্পষ্ট দৃষ্টিভংগী যে অসমত থকা যিসকল জনজাতি আছে, এক্সিষ্টিং জনজাতিসকলৰ স্বাৰ্থ আৰু অধিকাৰ বিঘ্নিত নোহোৱাকৈ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। এই দৃষ্টিভংগীটো, এই বিষয়টো বিভিন্ন সময়ত আমি আমাৰ ফালৰ পৰা উত্থাপন কৰি আহিছিলোঁ আৰু এই যিটো চিন্তা, এই চিন্তাটোকে প্ৰায়বোৰ ব্যক্তিয়ে প্ৰায় মানুহে মান্যতা প্ৰদান কৰিছিলে। এতিয়া শেহতীয়াকৈ আমি দেখিছোঁ যে এই গোটেই বিষয়টো ৰাজ্য চৰকাৰে তেওঁলোকে যিটো ইণ্টাৰিম ৰিকমেণ্ডেশ্যন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে, প্ৰাৰম্ভিক তেওঁলোকৰ প্ৰস্তাৱনাই হওক বা ৰিকমেণ্ডেশ্যনেই হওক, তাৰ পাছত তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যেন ছটা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হ'ল। আমি এতিয়া এটা কাৰিকৰীগত বিষয় জনজাতিকৰণ প্ৰাপ্তিৰ কাৰণে যিটো পৰিক্ৰমা আছে, সেই পৰিক্ৰমাটোৰ সম্পৰ্কতো অসমৰ ৰাইজক আমি অৱগত কৰিব খুজিছোঁ। আৰু এই গোটেই কথাটোৰ লগত জড়িত হৈ থকা যিটো ন্যস্ত স্বাৰ্থ চৰকাৰ, কাৰণ 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতো যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আছিল, 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত অসমত যেতিয়া ভিজন ডকুমেণ্ট বনাইছিল 2016 পৰা 2025লৈকে তেওঁলোকৰ যিখন ভিজন ডকুমেণ্ট হৈছিল, তাতো এই কথাটো জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা কেন্দ্ৰ চৰকাৰে, ৰাজ্য চৰকাৰে সজোৰে উত্থাপন কৰিছিল। আৰু আমি দেখিছোঁ যে বিগত সময়ছোৱাত ৰাজ্যসভাত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এখন বিলো তেওঁলোকে তাত উত্থাপন কৰিছিল। কিন্তু আমি এই গোটেই কথা বতৰাবোৰ হৈ থকাৰ মাজতে কিন্তু এই বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱা তিনিটা টাৰ্ম তেওঁলোকে 10 বছৰ সম্পূৰ্ণ কৰি তৃতীয়বাৰৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰী হ'ল, কিন্তু ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পূৰ্ণ নহ'ল। অসমত দুগৰাকী মুখ্যমন্ত্ৰী হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যাৰ দিনত তেওঁলোকে মন্ত্ৰীগোট গঠন কৰিছিল। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ মন্ত্ৰী আছিল, তেওঁৰ অধ্যক্ষতাত মন্ত্ৰীগোট তেওঁলোকে গঠন কৰিছিল। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, ৰণোজ পেগুৰ অধ্যক্ষতাত মন্ত্ৰীগোট গঠন কৰিছিল। আমি দেখিবলৈ পাইছোঁ যে 10টা বছৰ সম্পূৰ্ণ হ'বলৈ আৰু 3টা মাহ বাকী আছে। এই 3-4 মাহ বাকী থকা অৱস্থাত তেওঁলোকে মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণ কৰা গোটেই কথাটোৱে তেওঁলোকৰ ইয়াৰ লগত যে এটা ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য জড়িত হৈ আছে, এইটো কথা স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বছৰতকৈ বেছি প্ৰধানমন্ত্ৰী হৈ থকাৰ পাছতো ছটা জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে। অসমত মুখ্যমন্ত্ৰী দুগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী থকাৰ পাছতো তেওঁলোকে ছটা জনগোষ্ঠীক জনজাতিকৰণ আজিলৈকে নিদিলে। এই কথাটোৱে প্ৰমাণ কৰে যে তেওঁলোকে 3 মাহ বা 4 মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ। অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে ছটা জনগোষ্ঠীক। যেনেকৈ আগতে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰতিবেদন লৈ যেনেকৈ আজিলৈকে পেলাই ৰাখিছে, কেন্দ্ৰীয় যুটীয়া সচিবগৰাকী যিগৰাকী সদস্য সচিব আছিলে সেইগৰাকীয়ে স্বাক্ষৰ নকৰাকৈ যেনেকৈ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, তেনেকৈ এইবাৰো নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে ছটা জনগোষ্ঠীক চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। যি সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাতিটোৰ ভিতৰতে
370 নাইকিয়া কৰি দিব পাৰে যি সময়ত কেন্দ্ৰীয় চৰকাৰে নিশাটোৰ ভিতৰতে বিমুদ্ৰাকৰণ কৰিব পাৰে কিন্তু অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে এগৰাকী প্ৰধানমন্ত্ৰীয়ে 3টা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল এগৰাকী অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল দুগৰাকী মুখ্যমন্ত্ৰী কিন্তু এই গোটেই যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী এটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে আৰু নিৰ্বাচনৰ আগত দিয়া এই কথাটোৱে এটো যে নিৰ্বাচনী টুপ হয় এটা ললিপপ হয় আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কুটকৌশল হেতু স্পষ্ট ৰূপত প্ৰমাণ কৰিছে গতিকে আমি আজি এই কথা দৃঢ়তাৰে দুহাৰিছো যে নিৰ্বাচনৰ আগত তেওঁলোকে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি হিমন্ত বিশ্ব শৰ্মাই দেখক প্ৰত্যাহ্বান জনাইছো যদি সাহস আছে যদি শক্তি আছে যদি 6টা জনগোষ্ঠীৰ প্ৰতি দায়িত্বৰ দায়বদ্ধতা আছে নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখক এইবোৰ প্ৰতিবেদন দিয়া কাম বহু দিনৰ আগত আপোনালোকক নিৰ্দেশনা দিছিল আপোনালোকে নাই দিয়া কাৰণ নিৰ্বাচনলৈ বাট চাই আছিলে এটো আমি জানো যে এটো কামে আপোনালোকে কৰিব হেকাৰণে আমি প্ৰত্যাহ্বান জনাইছো আৰু অন্যথা যদি দিব নোৱাৰে তেতিয়া হলে নিজে মানে ইয়াৰ পৰা দায়িত্বৰ পৰা অব্যাহতি লওক যদি দিব নোৱাৰে আমি চ্যালেঞ্জ কৰিছো দিব নোৱাৰে 100% এটো এটা পলিটিক্যাল এটা ললিপপহে মাত্ৰ আমি প্ৰত্যাহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰীক তেওঁ নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব পৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰাকে তেওঁৰ কোনো সক্ষমতা নাই বা তেওঁ নকৰে এটো এটা ৰাজনৈতিক কেৱল মাত্ৰ এটা কাজৰাজিহে এটা কথা ক'ব খোজো যে এতিয়া আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা ৰাইজ বা অসমৰ জনগণকো ক'ব খোজো যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে কিন্তু এই গোটেই কথা বতৰাবোৰ তেওঁলোকে মানে 6 জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে সম্পূৰ্ণ কৰা নাই নকৰি কেৱল মাত্ৰ প্ৰতিবেদন দিয়ে এবাৰ দায়িত্ব সামৰিব খুজিছে গতিকে আমি ক'ব খোজা কথাটো হ'ল যে যদি দিব পাৰে নিৰ্বাচনৰ পূৰ্বে তেতিয়া এই কথাটোক লৈ হলাক ল'বলগীয়া কথা আছে যদি দিব নোৱাৰাটো আমি 100% চিয়ৰ দিব নোৱাৰাৰ এই গোটেই কথাটোক লৈ যাতে পৰৱৰ্তী দিনসমূহত ৰাজনৈতিকভাৱে কাকো ব্যৱহাৰ কৰিবলৈ যাতে সুযোগ নাপায় তাৰ কাৰণে আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ যিটো ৰণকৌশল আৰম্ভ কৰিছে ভোট লোৱাৰ যিটো অংক আৰম্ভ কৰিছে এটো আমি সকলোৱে 6টা জনগোষ্ঠীৰ জনগণে প্ৰত্যেকই প্ৰতিগৰাকী নাগৰিক নেতা কৰ্মকৰ্তাই নিৰ্মোহভাৱে কথাটো বিশ্লেষণ কৰিব লাগিব এটোৰ টুপ দি তেওঁলোকে যাতে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নোৱাৰে তাৰ কাৰণে আমি সজাগ সচেতন হৈ থাকিবলৈহে আজি সংবাদ মাধ্যমৰ যোগেদি সকলোকে আহ্বান জনাইছো কাৰণ আপোনালোকে জানে যে সংবিধানৰ 342 নম্বৰ অনুচ্ছেদত জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইয়াৰ দ্বাৰা সম্পূৰ্ণ হয় প্ৰথমে দাবী উত্থাপন কৰিব লাগে সকলো 6টা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন দাবী উত্থাপন কৰিছে দাবী যেতিয়া যুক্তিযুক্ত হয় তেতিয়াই মই গোটেই পৰিক্ৰমাটো ক'ব খুজিছো দাবী যেতিয়া যুক্তিযুক্ত হয় তেতিয়াই কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে এই দাবীৰ সপক্ষত প্ৰতিবেদন প্ৰেৰণ কৰে তেওঁলোকে মানে এটো মানে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়লৈ তেওঁলোকে প্ৰতিবেদন প্ৰেৰণ কৰে তাৰ পাছত যেতিয়া জনজাতি মন্ত্ৰালয়ে যুক্তিযুক্ততাত ৰাজনৈতিক দিশসমূহ চালি জাৰি চোৱাৰ পাছত তেওঁলোকে বিভিন্ন টেকনিকেলিটিজবোৰ চোৱাৰ পিছত প্ৰযুক্তিগত দিশসমূহ অধ্যয়ন কৰি কাৰিকৰীগত দিশসমূহ অধ্যয়ন কৰি এটো যিটো ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগ আছে নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছ তালে তেওঁলোকে NCST লে প্ৰেৰণ কৰে NCST-এ 1965 চনত গঠন কৰি দিয়া ভীমজি নাৰায়ণ ৰাও লুকুৰৰ যিখন কমিটি তেওঁলোকৰ যিবোৰ ক্ৰাইটেৰিয়া আছে যিবোৰ অনুমামক আছে সেইবোৰ বিশ্লেষণ কৰি হেউজ সংকেত দিব পাৰে বা প্ৰত্যাখ্যান কৰে যিটো পৰিক্ৰমা আছে NCST-এ অনুমোদন দিলে ভাৰত চৰকাৰৰ যি RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তালে প্ৰেৰণ কৰে মহাপঞ্জীয়কলে প্ৰেৰণ কৰে RGI-এ জনজাতিকৰণৰ গোটেই দাবীটো
প্ৰযুক্তিগত দিশবোৰ যিবোৰ কাৰিগত দিশ টেকনিকেলিটি বুলি কয় সেইবোৰ পুনৰ পৰীক্ষা কৰাৰ লগতে সাংবিধানিক বিধি ব্যৱস্থাসমূহো তেওঁলোকে প্ৰণালীবদ্ধভাৱে গোটেই প্ৰচিডিউৰেল কথাবোৰ তেওঁলোকে চাই আৰু এইটো মানি যদি পৰীক্ষা তেওঁলোকে অনুমোদন দিব পাৰি বুলি ভাবে তেওঁলোকে অনুমোদন দিয়ে নতুবা প্ৰত্যাখ্যান কৰে। RGI যেতিয়া অনুমোদন দিয়াৰ পাছত জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে গোটেই বিষয়টো কেন্দ্ৰীয় গৃহ, কেন্দ্ৰীয় আইন আৰু বিত্ত মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰি তেওঁলোকৰ মতামত লয় আৰু মতামত লোৱাৰ পাছত কেন্দ্ৰীয় কেবিনেটলৈ তেওঁলোকে প্ৰেৰণ কৰে। কেবিনেটে সকলো দিশ পৰীক্ষা নিৰীক্ষা কৰি অনুমোদন জনোৱাৰ পাছত অনুমোদন তেওঁলোকে জনাবও পাৰে বা প্ৰত্যাখ্যান কৰিবও পাৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ জৰিয়তে এই গোটেই বিষয়টো অনুমোদন যেতিয়া হয় তেতিয়া সংসদীয় সচিবলৈ সংসদৰ সচিবালয়লৈ এইটো প্ৰেৰণ কৰা হয় আৰু যেতিয়াই গোটেই বিষয়টো সংসদীয় সচিবালয়লৈ গোটেই বিষয়টো যেতিয়া প্ৰেৰণ হয় তেতিয়া তাৰ পাছত সংসদৰ মজিয়াত উত্থাপন হয়। দুয়োখন সদন ৰাজ্যসভা আৰু লোকসভা উত্থাপন হ'লে যিমান সাংসদ আছে দুয়োখন সদনতে তেওঁলোকৰ 50% তেওঁলোকৰ মানে সাংসদৰ সমৰ্থনত নতুবা উপস্থিত থকা 2/3 তাৰ মানে 2/3 মানুহৰ উপস্থিতিত 66%, 66.66%ৰ সমৰ্থনত এই যিখন এখন বিল গৃহীত হয় আৰু গৃহীত হোৱাৰ পাছত তেওঁলোকে চূড়ান্ত অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে আৰু ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে এখন গেজেট নটিফিকেশ্যন হয়। এইটো হ'ল পৰিক্ৰমা। এই গোটেই পৰিক্ৰমাটো সম্পৰ্কত অসমৰ জনগণক জানিবৰ কাৰণে গোটেই কথাটো আমি উল্লেখ কৰিছোঁ। এতিয়া কথাটো হ'ল যে এই বিলখন 6টা বছৰ আগতে ৰাজ্যসভাত লে কৰিছিল, 6টা বছৰ পৰি থাকিল, আজিলৈকে একো নকৰিলে। তাৰ আগৰ পৰিক্ৰমা কৰিব খুজিছোঁ। তাৰ আগত কি কৰিছিলে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল এখন তেওঁলোকৰ যিখন বিলৰ কপি 2019 চনৰ যিখন বিল আছিলে এইখন দ্য কনষ্টিটিউশ্যন শিডিউল ট্ৰাইবছ অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019 এইখন বিল তেওঁলোকে লে কৰিছে। তাৰমানে আমি ধৰি লৈছোঁ যে মই কোৱা যিমানবোৰ ক্ৰাইটেৰিয়াবোৰ ফুলফিল হৈছে। ক্ৰাইটেৰিয়াবোৰ ফুলফিল নোহোৱাকৈ এখন বিললৈ এই পৰ্যায়লৈকে যাব নোৱাৰে। সংসদীয় সচিবালয়লৈ যোৱাৰ পাছত এখন বিল যেতিয়া লে হয় সকলো মানে ফুলফিলিং অল ক্ৰাইটেৰিয়া অল ৰিকুইজিট কোৱালিফিকেশ্যন যেতিয়া তেওঁলোকে কমপ্লিট কৰিব তাৰপিছতহে ইয়ালৈকে যায়। আমি সকলোৱে অসমৰ ৰাইজৰ আগত মই কৈছোঁ যে আমি ধৰি লৈছোঁ যে সকলো ধৰণৰ ইয়াৰ বিষয়ে গোটেইবোৰ পৰিক্ৰমা তেওঁলোকে সম্পূৰ্ণ কৰিছে। কিন্তু আমি ক'ব খোজা কথাটো এতিয়া যিটো মানুহৰ মাজত গিমিক, মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিব খুজিছে, আগতেও ট্ৰাইবেল জনজাতি পৰিক্ৰমা মন্ত্ৰী যেতিয়া আছিলে জুৱেল ওৰাম তেতিয়া 6টা জনগোষ্ঠীৰ লগত আলোচনা হৈছিলে মন্ত্ৰীৰ পৰ্যায়ত। আলোচনা হওঁতে তেতিয়া তেওঁলোকে তাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহৰ কাৰণে বিষয়বোৰৰ কাৰণে অসমৰ পৰা প্ৰতিবেদন পঠিওৱা কাম, প্ৰতিবেদনৰ লগত যিটো ছ'চিঅ' ইকনমিক যিটো ৰিপৰ্ট থাকিব লাগে সেই ৰিপৰ্ট দিয়াৰ কাম, বেকৱাৰ্ডনেছৰ ৰিপৰ্টৰ কাম, এইবোৰ সকলো RGI হওক বা নেশ্যনেল কমিশ্যন ফৰ ট্ৰাইবেল এফেয়াৰ্ছৰ হাতত এইবোৰ দিয়া হৈছে। আপোনালোকে সকলোৱে জানে এইবোৰ মানুহ সকলোৰে মাজত আছে। বিশেষকৈ মই দুটামান জনগোষ্ঠী জানো, চুতীয়াসকলৰ ছ'চিঅ' ইকনমিক ছাৰ্ভেৰ কাৰণে স্বৰ্ণলতা বৰুৱা বাইদেউ আৰু আমাৰ ডম্বৰুধৰ নাথ ছাৰ আছিলে সেই প্ৰতিবেদন প্ৰস্তুত কৰা। মটকসকলৰ কাৰণে সুশীল গগৈ ছাৰ আছিলে, তাৰ লগে লগে মৰাণসকলৰ কাৰণে শ্ৰীকুমাৰ দহতীয়া আৰু নিৰুদ বৰুৱা ছাৰ আছিলে, তাৰ উপৰিও আহোমসকলৰ কাৰণে যোগেন্দ্ৰনাথ ফুকন। এইসকল মানুহ মই জানো তেওঁলোকে প্ৰতিবেদনবোৰ জমা কৰিছিল। এতিয়া এইবাৰ প্ৰতিবেদন যিখন ইণ্টাৰিম ৰিকমেণ্ডেশ্যন দিছে তাত চাব এইবোৰ প্ৰতিবেদনৰ সম্পৰ্কত এটা কথাও লিপিবদ্ধ হোৱা নাই। কাৰণ যেতিয়া এখন গৈ এই ৰিকমেণ্ডেশ্যনখন গৈ যেতিয়া তাত পাবগৈ তেতিয়া ছ'চিঅ' ইকনমিক যিবোৰ ৰিপৰ্ট সেইবোৰৰ সম্পৰ্কত তেওঁলোকে জানিব বিচাৰিব। যেতিয়া দিব নোৱাৰিব তেতিয়া আকৌ এইটো পিছুৱাই দিব। মানে গোটেই পৰিক্ৰমাটো আমি বুজি পাব লাগিব। আগতে এনেকুৱা ধৰণৰ কাম কাজবোৰ হৈছিল। আপোনালোকে ইতিহাস যদি চাই জানিব যে RGIৰ লগত 3বাৰ আগতে দল সংগঠনবোৰৰ আলোচনা হৈছিল। মডেলিটি কমিটি, ইয়াত এখন চিংলাৰ মডেলিটি কমিটি এখন আমাৰ যিখন নটিফিকেশ্যন PBI নটিফিকেশ্যনখন এখন PIB নটিফিকেশ্যন, ইয়াত চাব চিংলাৰ উদ্যোগত নেতৃত্বত এখন মডেলিটি কমিটি বনাইছিল যিখন 9বাৰ নে 11বাৰ টোটেল আলোচনাত তেওঁলোকে জড়িত হৈছিল, আলোচনাত তেওঁলোকে বহিছিল 9বাৰ নে 11বাৰ। কিন্তু আচৰিত কথা এই চিংলা মডেলিটি কমিটিখনে এটা আঁচো নামাৰিলে। আচৰিত কথা
তাৰমানে আন্তৰিকতাৰ কথা এইখন যিখন মডেলিটি কমিটি বনিছে এখন বিজেপি চৰকাৰ দিনত, যিখন মডেলিটি কমিটি গঠন কৰা হৈছে এখন বিজেপি চৰকাৰৰ দিনতে হৈছে। কিন্তু আচৰিত কথা 9 বাৰৰ পৰা 11 বাৰ আলোচনাত মিলিত হোৱাৰ পাছত মডেলিটি কমিটিৰ কোনো ধৰণৰ তেওঁলোকৰ এটা আঁচো দিয়া নাই। গতিকে এই গোটেই কথা বতৰাবোৰ যদি আপুনি পৰ্যালোচনা কৰি চায়, এটা সময়ত ৰিকমেণ্ডেশ্যন, ছ'চিঅ' ইকনমিক ৰিকমেণ্ডেশ্যন, বেকৱাৰ্ডনেছৰ ৰিকমেণ্ডেশ্যন, এইবোৰ সকলো দিয়াৰ পাছতো কিন্তু গোটেই প্ৰক্ৰিয়াটোত কিন্তু কোনো ধৰণে আগ নাবাঢ়িলে, কোনো ধৰণৰ তেওঁলোকে দায়িত্ব পালন নকৰিলে। গতিকে এতিয়া কথা হ'ল যে এতিয়া বহু কথা উত্থাপন হৈছে যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ট্ৰাইবেল চিডিউল ট্ৰাইবছ কেৱল মাত্ৰ সাংবিধানিকভাৱে চিডিউল ট্ৰাইবছৰ নামতে চিট সংৰক্ষিত হয়। অসমত চিডিউল ট্ৰাইবছ হিলছ আৰু প্লেইনছৰ নামত ইয়াত তেওঁলোকে দুটা ভাগত ভাগ কৰি চিডিউল ট্ৰাইবছৰ নামত তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা ৰাখিছে। এতিয়া আহিলে চিডিউল ট্ৰাইবছ ভেলী। এই গোটেই কথাটো অহাৰ লগে লগে চিডিউল ট্ৰাইবছ ভেলী যেতিয়াই আহিব, অহাৰ লগে লগে এইটো সাংবিধানিকভাৱে বৈধ হ'বনে নহ'ব? সংবিধানে এইটো কাম আগতে দুটা ভাগত বিভক্ত হৈছিলে, চিডিউল ট্ৰাইবছ ST হিলছ আৰু প্লেইনছ, এতিয়া STV আহিলে। এইটো সাংবিধানিকভাৱে গোটেই কথাটো হ'বনে নহ'ব? আৰু মৌলিক কথা, যিখন প্ৰতিবেদন চৰকাৰ গৈছে তাত ৰিজাৰ্ভেশ্যনৰ পলিচিটো কি হ'ব? এই যিটো 15% ST ৰিজাৰ্ভেশ্যন আছে তাৰ মাজতে 6টা জনগোষ্ঠীয় ৰিজাৰ্ভেশ্যন STP মৰাণ আৰু মটকসকলক দিছে। তেওঁলোকে নিশ্চিতভাৱে STP ৰিজাৰ্ভেশ্যনত তেওঁলোক সোমাব। বাকী STV ৰিজাৰ্ভেশ্যন পলিচিটো কি হ'ব? তেওঁলোকে OBCৰ পৰা তেওঁলোকৰ ৰিজাৰ্ভেশ্যন পলিচিত তেওঁলোকে স্থান পাবনে, তেওঁলোকে বেলেগ পাব? যদি এইখন এখন ট্ৰাইবেল ষ্টেট হ'লে তেতিয়া ৰিজাৰ্ভেশ্যন ৰিলেটেড কথাটো গুৰুত্ব কোনো এইটো আলোচনাৰ বিষয় নাছিল। কিন্তু যিহেতু এখন অসম ট্ৰাইবেল ষ্টেট নহয়, OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন এটা আছে 33%, তাৰ মাজত এই যে বাকী থকা 4টা জনজাতি, তাকো আকৌ চাহ জনজাতিৰ 36টা চাব ট্ৰাইবৰ ভিতৰত কেৱল মাত্ৰ 10টাহে ধৰা হৈছে আৰু 26টা বাকী থাকি গৈছে। গতিকে এই সম্পৰ্কত কি হ'ব? কাৰণ অসমত এইটো এটা যেতিয়া অসমৰ এটা গোষ্ঠী, তাত এইটো ঝাৰখণ্ড, উত্তৰাখণ্ড বা তামিলনাডু, তেলেংগানা, তেওঁলোকৰ লগত অসমৰ চাহ জনজাতি আদিবাসীসকলৰ সম্পৰ্ক বা তেওঁলোকৰ তাত ST পোৱা নোপোৱাৰ বেচিছত ইয়াত দিয়া নিদিয়া কথাটো ইয়াত নিৰ্ভৰ নকৰে। ইয়াত তেওঁলোকে এজ এ হ'ল চাহ জনজাতি আৰু আদিবাসী হিচাপে তেওঁলোকক ধৰা হৈছে। 36টাৰে 26টাক বাদ দিয়া হৈছে, 10টাক ধৰিছে। এইটো সাংবিধানিকভাৱে বৈধ হ'বনে নহ'ব? এই কথা বতৰাবোৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। সেই কথাবোৰ যেতিয়া ৰিপৰ্টত সন্নিৱিষ্ট নহ'ব, তেতিয়া নিশ্চিতভাৱে গোটেই কথা বতৰাবোৰৰ জটিলতা আৰু বাঢ়িব। আগত যদি এখন বিল কৰি ৰাজ্যসভালৈকে পোৱাৰ পাছত কেৱল মাত্ৰ অনুমোদনৰ, কাৰণ ৰাজ্যসভা লোকসভাৰ অধিৱেশন আহি আছে, এতিয়া যদি গোটেই কামটো ৰাজ্যসভা লোকসভাত এইখন বিল যদি তেওঁলোকে পাৰিত কৰিলে হ'লে, তেওঁলোকে এইখন যদি পাছ কৰি লৈ গ'ল হ'লে, তেতিয়াহ'লে এই ৰিকমেণ্ডেশ্যনৰ কোনো ধৰণৰ জটিলতা, ইয়াত টেকনিকেল যিবোৰ কুৱেশ্যন যিবোৰ এৰাই হৈছে, এইবোৰৰ কোনো ধৰণৰ ভেলিডিটিয়ে নাথাকিলে হ'লে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই বিষয়টোৰ জটিলতা সৃষ্টি কৰি কেৱল মাত্ৰ নিৰ্বাচনৰ কাৰণে, কেৱল মাত্ৰ ভোট প্ৰাপ্তিৰ কাৰণে গোটেই কাম কাজবোৰ কৰিছে। মই যি কৈছোঁ সমগ্ৰ কথা বতৰাত তথ্যৰ ওপৰত ভিত্তি কৰিছোঁ, এটা তথ্য বিভিন্ন ধৰণৰ তেওঁলোকৰ PIB তেওঁলোকে দিয়া বিভিন্ন নটিফিকেশ্যনৰ ওপৰত বেচিছত কৈছোঁ। এই গোটেই কথা বতৰাবোৰ আৰু আগৰো বিভিন্ন ধৰণৰ চৰকাৰী আলোচনাৰ আপোনালোকে চাব প্ৰতিবেদন আছে, চৰকাৰী আলোচনাৰ মাইনিউট আছে, আৰু ছ'চিঅ' ইকনমিক এই যিবোৰ ছাৰ্ভে আছিলে সেইবোৰ সেই সময়তে প্ৰতিবেদনত স্বাক্ষৰ কৰি যিসকলৰ প্ৰতিবেদনৰ দায়িত্ব লৈছে তেওঁলোকে দিয়া সেই সময়ত বিভিন্ন ধৰণৰ ৰিচিপ্ট কপি আছে। চৰকাৰৰ ফালৰ পৰা যদিও সেই সম্পৰ্কত কোনো ধৰণৰ কোৱা হোৱা নাই, কিন্তু সেইবোৰ গ্ৰহণ কৰিছে। গতিকে আমি ক'ব খোজা কথাটো হ'ল যে এইটো কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিয়ে এই কামটো কৰিছে। গতিকে এতিয়া আমাৰ কথাটো হ'ল যে ST যদি কৰিব খুজিছে 6টা জনগোষ্ঠীক, 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত এই বিলখন পাছ কৰি দিয়ক। এই বিলখন পাছ কৰি, কাৰণ বিধানসভা, লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন অহা 1 তাৰিখৰ পৰা হ'ব, মানে আজিৰ দিনটোৰ পৰা হোৱাৰ কথা আছিল, মানে এই মাহতে। কাৰণ 26 চনৰ লোকসভাৰ 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগত
সেশ্যন দুটা সেশ্যন ডেফিনেটলি পাব গতিকে এই দুটা সেশ্যনত এইখন বিল লে কৰি পাছ কৰিবৰ কাৰণে যাতে অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ 6 জনগোষ্ঠীৰ প্ৰতি থকা যিটো দায়িত্ব দায়বদ্ধতা সেইটো পালন কৰি দেখক তেতিয়াহে অসমৰ ৰাইজ আশ্বস্ত হ'ব 6টা জনগোষ্ঠী জনগণ আশ্বস্ত হ'ব গতিকে সেই দাবী উত্থাপন কৰিছোঁ আমি দেখিবলৈ পাইছোঁ যে বিগত সময়ছোৱাত এই মন্ত্ৰী গোটৰো যেতিয়া প্ৰথম তেওঁলোকে কমিটি বনাইছিল অধ্যক্ষ প্ৰথম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল তাৰপিছত ৰণোজ পেগু ডাঙৰীয়া আছিলে কমিটিৰ সদস্য প্ৰথমে আছিল অতুল বৰা ডাঙৰীয়া যোগেন মোহন আৰু সঞ্জয় কিষাণ এতিয়া অতুল বৰা যোগেন মোহন আৰু সঞ্জয় কিষাণে গমেই নাপায় যে তেওঁলোকে মন্ত্ৰী গোটৰ সদস্য নহয় এতিয়া মন্ত্ৰী গোটৰ সদস্য হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকী কেশৱ মহন্ত আৰু ৰণোজ পেগু যে এনেকুৱা ধৰণৰ কাৰবাৰ চলি আছে ৰাইজৰ জ্ঞাতাৰ্থে এইটো বিষয়ে উত্থাপন কৰিছোঁ যে হঠাৎ অতুল বৰা যোগেন মোহন আৰু সঞ্জয় কিষাণ বাৰু এতিয়া মন্ত্ৰী নহয় কিন্তু অতুল বৰা আৰু যোগেন মোহন এতিয়াও মন্ত্ৰী আছে তেওঁলোকে হঠাৎ গম নাপায় যে তেওঁলোকে মন্ত্ৰী গোটৰ সদস্য নহয় এনেকুৱা ধৰণৰ কথা বতৰা চলি আছে এইবোৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ আমাৰ মৌলিক বিষয়টো হ'ল 2026 চনৰ নিৰ্বাচনৰ আগত এক্সিষ্টিং বিলখন লে কৰক পুনৰ আৰু এখন পাছ কৰি অসমৰ ৰাইজক তেওঁলোকক পতিয়ন নিয়ক নহ'লে এনেকুৱা ধৰণৰ কথা বতৰা প্ৰতিটো নিৰ্বাচনৰ আগত কয় প্ৰতিটো নিৰ্বাচন আহিলেই জনজাতিকৰণ নিৰ্বাচন আহিলেই অসম চুক্তি নিৰ্বাচন আহিলে অসম চুক্তিৰ 6 নম্বৰ দফা নিৰ্বাচন আহিলে প্ৰধানমন্ত্ৰী স্তৰত আলোচনা নিৰ্বাচন আহিলে গৃহমন্ত্ৰী স্তৰত আলোচনা এইবোৰ আৰু কিমান আমাক ৰাইজক জনগণক এনেকৈ মিথ্যাচাৰেৰে ভোট লৈ থাকিব কিমান আমাক ঠগি থাকিব কিমান ঠগ প্ৰবঞ্চনা কৰি থাকিব সন্মানীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু এনেকুৱা ধৰণৰ নাটক বন্ধ কৰি অসমৰ মানুহৰ প্ৰতি প্ৰকৃত দায়িত্ব পালন কৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ নাটক বন্ধ কৰক প্ৰকৃত দায়িত্ব পালন কৰক আৰু আমি গোটেই বিষয়বোৰ উত্থাপন কৰিছোঁ সেই মৰ্মে প্ৰধানমন্ত্ৰীক এই বিষয়বোৰ অৱগত কৰি আগন্তুক দিনসমূহত এই বিলখন পাছ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এতিয়া কথাটো হ'ল 6 জনগোষ্ঠীয়ে তেওঁলোকে উৎসৱ পালন কৰিছে আনন্দ কৰি আছে আপুনি ক'লে যে আনন্দ কৰিব নালাগে প্ৰয়োজন নাই তেওঁলোকে একো অধ্যয়ন নকৰাকৈ আনন্দ কৰিছে নেকি আন্দোলন কৰি থকা 6টা জনগোষ্ঠীৰ নেতৃত্বই চক মূল কথাটো হ'ল 26ৰ আগত 26ৰ বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ দিব লাগে গতিকে আমি ভাবোঁ যে জনজাতিকৰণ যেতিয়া পাব সেই দিনটোত সকলো ৰাইজে আনন্দ কৰিব গতিকে এইটো যিখন হিমন্ত বিশ্ব শৰ্মাৰ যিখন নাটকৰ যিটো ৰাজনীতি এই ৰাজনীতি সকলোৱে চাব লাগে নিৰ্মূলভাৱে বিশ্লেষণ কৰিব লাগে আৰু তেওঁ যিটো ইয়াক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে এইটো সকলোৱে বাধা দিব লাগে কাৰণ প্ৰতিটো এনেকৈ বাৰে বাৰে প্ৰতাৰিত হৈ আছে 6টা জনগোষ্ঠীৰ যিসকল ৰাইজ আছে বাৰে বাৰে প্ৰতাৰিত প্ৰতিটো নিৰ্বাচন যায় নিৰ্বাচনৰ আগত এটা আশা দিয়ে তাৰ পাছত আকৌ তেওঁলোকে গোটেই বছৰ ধৰি বহি থাকে কোনো কাম নকৰে প্ৰতিবেদন তেওঁলোকে নিদিয়ে সেইবোৰ কথা আমি ইতিহাস ইয়াৰ সাক্ষী গতিকে ইতিহাস চাই আমি সিদ্ধান্ত ল'ব লাগিব সকলোৱে কাম কাজ কৰিব লাগিব এতিয়া অসমৰ বাহিৰতো এছটি আছে এছটি প্লেন হিলছ কোনো ৰাজ্যত নাই যদি এমেণ্ডমেণ্ট কৰি ভেলিটো ভৰাব পৰা সম্ভাৱনা আছে নে আছে যদি কৰিব লাগে লোকসভা আৰু ৰাজ্যসভা আহি আছে কৰক আমিতো সেইটোৱে কৈছোঁ তেতিয়াহে আশ্বস্ত হ'ম তেতিয়াহে সেইদিনাখনে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনাখন অসমৰ ৰাইজে এই 6টা জনগোষ্ঠীয় জনজাতিকৰণ ললিপপ দিছে যদি ললিপপ দিছে এই 6 জনগোষ্ঠীৰ নেতৃত্ব যিসকল নেতৃত্বৰ লগত আপোনাৰ সুসম্পৰ্ক আছে আপুনি আছুম যেতিয়া দায়িত্বত আছিলে সেইসকলে কি একো অধ্যয়ন নকৰাকৈ গ্ৰহণ কৰি লৈছে নেকি তেওঁলোকে উৎসৱ পালন কৰিছে নেকি সুসম্পৰ্ক আজিও আছে ভৱিষ্যতেও থাকিব কিন্তু মই যিখিনি কৈছোঁ যুক্তিৰে কৈছোঁ আৰু এটা সংখ্যা আপোনালোকৰ মিত্ৰজোঁটত আছে অখিল গগৈ যে প্ৰতিটো বস্তু যে বিৰোধিতা কৰে আপোনালোকৰ মাজত আলোচনা হয় নহয় চাহ জনগোষ্ঠীক লৈ বিৰূপ মন্তব্য কৰিছে তেওঁ নাই আমিতো এতিয়া আজি মোৰ আপোনালোকে বক্তব্য শুনিছেই 36টা চাবকাষ্ট আছে চাহ জনগোষ্ঠীত তাৰ 10টাহে তেওঁলোকে ভেলিড কৰিছে আৰু বাকী 26টা তেওঁলোকে বাধা দিছে সেইটোৱেতো আমি কৈছোঁ যে এইটো দিব লাগে সকলোকে দিব লাগে এইটোকে ভাগ কিয় আকৌ তাৰ মাজত ভাগ কৰিব নালাগে আমিতো আশা কৰিছিলোঁ যে সকলোকে এছ টি দিব ইয়াত আৰু ভাগ 2টা আছে এছ টি হিলছ আৰু প্লেইনছ আৰু ভেলি কিয় বনাইছে এইটো আমি ধৰিব পৰা নাই 3টা ভাগ কিয় হৈছে এছ টি পাব লাগে ইয়াত আৰু বিভাজন কৰি থাকিব নালাগে ইয়াতো খোলাখুলি কথা আমি শিডিউল ট্ৰাইবছ আমি বিচাৰিছোঁ ইয়াতো বিভাজন হ'ব নালাগে সকলোকে সমানে দিব লাগে আৰু
মূল কথাটো সংৰক্ষণৰ নীতিটো আগতে ব্যাখ্যা কৰিব লাগে, আগতে ৰাইজক আশ্বস্ত কৰিব লাগে সংৰক্ষণ কেনেকৈ হ'ব, ৰিজাৰ্ভেশ্যন পলিচিটো কি, সেইটোহে অসমৰ ৰাইজে জানিব খুজিছে। আৰু বিল যিহেতু আছে এইবাৰ পাছ কৰি দেখক 26ৰ নিৰ্বাচনৰ আগত, লোকসভা ৰাজ্যসভা দুইখনৰ অধিৱেশন আছে, পাৰ কৰি দেখক, তেতিয়া আমি আশ্বস্ত হ'ম, তেতিয়া আমি সকলোৱে আনন্দ কৰিম, তেতিয়া আমি ধন্যবাদ দিবলৈ আমি ৰৈ আছোঁ।